আসসালামু আলাইকুম ওরহমতুল্লাহি ওবরাকাতুহু। পবিত্র হজ আৰু পবিত্র কুরবানিৰ মাহ পবিত্র জিলহজ মাহ চলি আছে। এই জিলহজ মাহৰ প্ৰথম 10 দিনৰ যি ফজিলত, এই ফজিলত পবিত্ৰ কোরআন পাকত অতি গুৰুত্ব সহকাৰে বৰ্ণনা কৰা হৈছে। আল্লাহ তাবাৰক ওয়া তাআলাই সূৰা ফজৰৰ প্ৰথমতেই এই জিলহজ মাহৰ প্ৰথম 10 দিনৰ শপত খাইছে। প্ৰথমতেই এই সূৰাটোৰ প্ৰথমতেই কোৱা হৈছে ওয়াল ফজৰ, অৰ্থাৎ ফজৰৰ সময়ৰ কসম, ফজৰৰ সময়ৰ শপত খাইছে। ইয়াৰ পিছতে লগে লগে কৈছে ওয়া লায়ালিন আশ্ৰ, আৰু সেই 10 ৰাতি, 10 দিন বা 10 ৰাতিৰ কসম, আচলতে 10 ৰাতিৰ কসম বুলি কোৱা হৈছে। 10 ৰাতি দি অৰ্থ হৈছে 10 ৰাতিৰ অৰ্থ হ'ল এই জিলহজ মাহৰ প্ৰথম 10 ৰাতি। এই প্ৰথম 10 ৰাতিৰ কসম খোৱাৰ অৰ্থই হৈছে যে এই প্ৰথম জিলহজ মাহৰ প্ৰথম 10 ৰাতি ইবাদত অতি গুৰুত্বপূৰ্ণ। আল্লাহৰ ওচৰত ইয়াৰ ইবাদত অতি গুৰুত্বপূৰ্ণ, আৰু আল্লাহে ইয়াৰ ইবাদত এই প্ৰথম 10 ৰাতিৰ উপাসনা, আল্লাহৰ ওচৰত কৰা আৰাধনা আল্লাহে কবুল কৰে। তো এই প্ৰথম 10 দিনতেই এনে কিছু আমল আছে যিবোৰ আমল কৰিলে আমি আল্লাহৰ পৰা বহু ফজিলত পাওঁ, আৰু ইয়াত হাদিছসমূহতো বহুত ফজিলতৰ কথা কোৱা হৈছে। যেনেকৈ ৰোজা ৰখাৰ কথা কোৱা হৈছে। আৰফাৰ দিনা, অৰ্থাৎ জিলহজ মাহৰ 9 তাৰিখৰ দিনা যি আৰফাৰ দিন বুলি কোৱা হয়, এই আৰফাৰ দিনা ৰোজা ৰখাৰ যথেষ্ট ফজিলত হাদিছসমূহত বৰ্ণনা কৰা হৈছে। এটা হাদিছত হযৰত আবু কাতাদা ৰাদিয়াল্লাহু তাআলা আনহুৱে বৰ্ণনা কৰিছে। তেখেতে কৈছে যে মই নবী কৰীম সাল্লাল্লাহু আলাইহি সাল্লামে কোৱা শুনিছোঁ যে সিয়ামু ইয়াউমি আৰফাতা, ইয়াউমে আৰফাৰ ৰোজা আগৰ 1 বছৰ আৰু পিছৰ 1 বছৰৰ গুনাহ মাফ কৰি দিয়ে। এই ৰোজাই, অৰ্থাৎ এদিন ৰোজা ৰাখিলে, আৰফাৰ দিনা ৰোজা ৰাখিলে আগৰ 1 বছৰৰ গুনাহ আৰু পিছৰ 1 বছৰৰ গুনাহ মাফ হৈ যায়। ইয়াৰ